সমস্ত জীৱ জগতৰ কল্যাণাৰ্থে বজালীৰ ভৱানীপুৰ হৰিপুৰৰ গোপালতা থানৰ মূল তৰণত অনুষ্ঠিত কৰিছে পালনাম। 12 ঘণ্টীয়া পালনামৰ প্ৰস্তুতি সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম। এই পালনাম ভাগী পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছে। এই পালনাম ভাগী পৰিচালনা সমিতিৰ সভাপতি তেওঁৰ পৰা কিছু কথা জানিব বিচাৰে। কিদৰে প্ৰস্তুতি চলাইছে যে আচলতে আমি আৰম্ভণিৰ পৰা ক'ব লাগিব যে 2003 চনৰ পৰা এই মূল তৰণত গোপালতাৰ মূল তৰণত আমি বৃহত্তৰ হৰিপুৰ অঞ্চলৰ ৰাইজে ভৱানীপুৰ অঞ্চলৰ ৰাইজৰ সহযোগত আমি প্ৰতি বছৰে পালনাম ভাগি উদযাপন কৰি আহিছিলোঁ। কিন্তু যে দুৰ্ভাগ্যবশতঃ যে কোভিডৰ সময়ত তাৰপিছত আমি দুটা বা এটা বছৰ আমি পালনামখিনি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। কিন্তু এইবাৰ আমি বৃহত্তৰ হৰিপুৰ অঞ্চলৰ ৰাইজ ভৱানীপুৰ অঞ্চলৰ ৰাইজৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে পালনাম ভাগি অনুষ্ঠিত কৰিব ওলাইছোঁ। আৰু আজি প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী যে স্বচ্ছতাৰ ওপৰত যে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে আমি চাফ চিকুণ, তাৰ উপৰিও যে গছ থাকিলে মানুহ থাকিব যদি গছপুলি ৰোপণ, তাৰপিছতে আমি যে আমাৰ বৰপেটা জিলা বিশেষকৈ 3গৰাকী সত্ৰীয়া প্ৰভুৰ প্ৰয়াত বশিষ্ঠ দেৱ শৰ্মা ডাঙৰীয়া, জগন্নাথ অধিকাৰী আৰু দীনেশ অধিকাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী আজিৰ আমাৰ মূল কাৰ্যসূচী। আৰু এই কাৰ্যসূচীখিনি শেষ হোৱাৰ পিছত যে বৃহত্তৰ হৰিপুৰ অঞ্চলৰ ৰাইজে পালনামস্থলীত সমূহীয়াভাৱে বন্তি প্ৰজ্বলন কৰিব। আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছত যে আমাৰ ভৱানীপুৰ হৰিপুৰ অঞ্চলৰ আয়োজকসকলে আজি নাম প্ৰসংগ কৰি আজিৰ কাৰ্যসূচীটো এইখিনিতে আমি পৰিসমাপ্তি কৰিম। অহাকালি ৰাতিপুৱা ভাগৱত পাঠ আৰু ভাগৱত পাঠৰ নেতৃত্ব দিব যে আমাৰ সৌভাগ্য যে ভৱানীপুৰ সত্ৰত সত্ৰীয়া মাননীয় কৃষ্ণকান্ত নাথ ডাঙৰীয়াৰ নেতৃত্বত আমি ভাগৱত ভ্ৰমণ কৰিম। ভাগৱত ভ্ৰমণ কৰি অহাৰ পিছত যে আমাৰ ইয়াত পালনাম স্থাপন হ'ব। আৰু পালনাম স্থাপন কৰিব সোণাৰীয়া সত্ৰত বুঢ়া সত্ৰীয়া নিৰ্মল অধিকাৰীৰ বাপে। আৰু দিনজোৰা কাৰ্যসূচীৰে আমি পালনাম ভাগি অনুষ্ঠিত কৰিম। আৰু এইখিনি কৰোঁতে যে আমি হৰিপুৰ ৰাইজৰ লগতে আমি ভৱানীপুৰ অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। যে বিগত বছৰৰ লেখীয়াকৈ এইবাৰো আমি আশা কৰিছোঁ যে হৰিপুৰ অঞ্চলৰ ৰাইজৰ লগতে ভৱানীপুৰ অঞ্চলৰ সমূহ ৰাইজে আমাৰ এই পালনাম যে এক সৰ্বাংগ সুন্দৰভাৱে যাতে আমি উদযাপন কৰিব পাৰোঁ এই আশা আমি ৰাখিছোঁ। মোৰ সৈতে ভৱানীপুৰ সত্ৰৰ সত্ৰীয়া বাপজনা উপস্থিত আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰে। জয়তী ভগৱান শ্ৰীকৃষ্ণৰ নাম স্মৰণ কৰি আমাৰ এই হৰিপুৰৰ এইখন আগতে পূৰ্বতে আমাৰ বুঢ়াগোহাঁই থান আছিল। এতিয়া নেশ্যনেল ৰাস্তাত মাটিখিনি দিব লগা হ'ল। তেতিয়া আমাৰ বুঢ়াগোহাঁই থানখন ইয়াৰ পৰা অলপ দূৰ স্থানান্তৰ কৰা হৈছে। যদিও স্থানান্তৰ কৰাইছে, এই হৰিপুৰ নিবাসী নামপ্ৰেমী ভক্তসকল আৰু ৰাইজে মংগলাৰ্থে ইয়াত ধৰ্মীয় অনুষ্ঠানবিলাক এই জাগাতে কৰা যায়। আৰু প্ৰতি বছৰে ইয়াতে পালনামখিনি বৈকুণ্ঠৰ পালনাম ভাগি ইয়াত ধৰি আহি আছে। আৰু এইবুলিও নামপ্ৰেমী ভক্তসকল এই হৰিপুৰ ৰাইজে লগ লাগি 12 ঘণ্টা পালনামখিনি যোজা হৈছে। অহাকালি এই পালনাম ভাগি আৰম্ভ হ'ব 12 ঘণ্টাৰ কাৰণে। আৰু এই পালনামখিনি পৰিচালনা কৰিব পণ্ডিতা সত্ৰৰ নিৰ্মল অধিকাৰী আৰু লগতে আমাৰ ৰাইজ ভক্তপ্ৰেমিকৰ আৰু পাঠকসকলৰ থাকিব। এইখিনি কৈ মই সামৰণি মাৰিম। ৰাশিফল অনুসৰি কি ৰঙাপাৰা বাখীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে
DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285